আজিৰ ভিডিঅ'টোত মোৰ বেবিৰ বাথ ৰুটিনটো দেখুৱাম লেটছ মেক ইট জেণ্টল এণ্ড ফান ফাৰ্ষ্টত ৱাৰ্ম ৱাটাৰ চেকড বেবিৰ গা ধোৱা পানীখিনি বেছি গৰম বা বেছি ঠাণ্ডা হ'ব নালাগে লুক ৱাৰ্ম হ'ব লাগে কাৰণ বেবিৰ স্কিনখন বিৰাটেই ডেলিকেট হয় এটা মাইল্ড ন' টিয়াৰ বেবী ৱাছ হ'লে ভাল হয় কাৰণ বেবিৰ স্কিন আৰু চকু দুইটাই ডেলিকেট হয় আৰু তাৰ বাবে মই বাছি ল'লোঁ জনছনছ টপ টু টোপ বাথ কাৰণ ইয়াক আমি শ্বেম্পু হিচাপে আৰু বডি ৱাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ মই চুলিখিনি ধোৱাৰ পৰা আৰম্ভ কৰোঁ তাৰপিছত মুখখনলৈ আহোঁ আৰু তাৰপিছতে বেবিৰ হোল বডিটো ধুওঁ নাপাহৰিব বেবিৰ কাণৰ পিছফালে ডিঙিত আৰ্মপিটছ এই ঠাইবোৰ নাপাহৰিব আমাৰ বাণীয়ে যে গৰমৰ দিনত এতিয়া গা ধুই বিৰাটেই ভাল পায় ইমান যে ফূৰ্তি কৰে সেইখিনি টাইম তাই আৰু বাছ গা ধোৱা হৈ গ'লে এখন টাৱেলেৰে ভালকৈ ৰেপ কৰি লৈ আহোঁ আৰু তাৰপিছতে মাইল্ড এটা বেবী লোশ্যন বা ক্ৰীম লগাই তাইক ধুনীয়াকৈ মইশ্চাৰটো লক কৰি দিওঁ আৰু বাছ ইমানেই গোটেই দিনটোৰ বাবে এতিয়া বাণীও হেপী ময়ো হেপী বাণীও ফ্ৰেছ আৰু ময়ো আজৰি